নমস্কাৰ মই দেৱজি স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত আজি আমি কৰিম ক্লাছ 9ৰ যি সায়েন্সৰ চেপ্টাৰ 2 আছে আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে ইজ মেটাৰ এৰাউণ্ড আছ পিয়ৰ সো তোমালোকে কিবা ভিডিওটো লাইক কৰি দিবা সো কোৱেশ্চন আনসাৰ কিটা কৈ দিম বলা ভিডিওটো ষ্টাৰ্ট কৰি দিও অনুশীলনী ক্লাছ 9 চেপ্টাৰ 2 এক নম্বৰ দিছে তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা সো এই দিছে নিমখ পানীৰ দ্ৰৱণৰ পৰা সোডিয়াম ক্লোৰাইড এটো হ'ব বাষ্পীভৱন পদ্ধতি দুই নম্বৰ দিছে সোডিয়াম ক্লোৰাইড আৰু এমোনিয়াম ক্লোৰাইড মিশ্ৰণৰ পৰা এমোনিয়াম ক্লোৰাইড সো আমি উত্তৰ লিখিম উদ্ধপাতন পদ্ধতি সি গাড়ীৰ ইঞ্জিন তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা এটো হ'ব উত্তৰ ফিল্টাৰ কৰা পদ্ধতি কি দিছে ফুলৰ পাহি নিষ্কাশিত তৰলৰ এক্সট্ৰাক্ট পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ এটো হ'ব উত্তৰ বৰ্ণেলখন ই দৈৰ পৰা মাখন এটো হ'ব অপকেন্দ্ৰিক পদ্ধতি এফ দিছে পানীৰ পৰা তেল সো আমি উত্তৰ লিখিম পৃথকীকৰণ চুপি ব্যৱহাৰ কৰা পদ্ধতি জি দিছে চাহৰ পৰা চাহপাত উত্তৰ ফিল্টাৰ কৰা পদ্ধতি এইচ দিছে বালিৰ পৰা লুপিন সো আমি উত্তৰ লিখিম চুম্বকৰ সহায়ত পৃথকীকৰণ আই চুকুৰাৰ গৰম গুটি এটো হ'ব উত্তৰ জৰা প্ৰক্ৰিয়াৰ দ্বাৰা তাৰপিছত জে দিছে পানী আৰু কুকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সূক্ষ্ম কণিকাবোৰ উত্তৰ হ'ব পৰিস্ৰাৱন পদ্ধতি দুই নম্বৰ দিছে একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা স্টেপ লিখিবলৈ কৈছে দ্ৰৱণ দ্ৰাৱক দ্ৰব্য দ্ৰবীভূত দ্ৰৱণীয় অদ্ৰৱণীয় পৰিশুদ্ধ আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা সো আমাক কি কৈছে চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখিবলৈ কৈছে এটাৰ পিছত এটা সো আমি উত্তৰ লিখিম পদক্ষেপ 1 এটা পাত্ৰত কিছু দ্ৰাৱক মানে কি পানী লোৱা হ'ল দ্ৰাৱকখিনি গৰম কৰা হ'ল পদক্ষেপ 2 পাত্ৰটোত অলপ দ্ৰব্য চাহপাত দিয়া হ'ল পদক্ষেপ 3 পানী আৰু চাহপাতৰ দ্ৰৱণটোত কিছু সময় গৰম কৰা হ'ল তো তোমালোকে অলপ আগত তোমালোকে যেনেকৈ পদক্ষেপ 1 পৰা 2 যিমানখন গেপ ৰাখিছা হেনেকে গুটেখিনি লিখিবা সো পদক্ষেপ 4 দিছে চাহৰ পাত্ৰ এটাত দ্ৰৱণটো থোৱা হ'ল পদক্ষেপ 5 কাপ এটাত এচামুচ দ্ৰব্য চেনি লোৱা হ'ল পদক্ষেপ 6 চেকনিৰ সহায়ত কাপটোত একাপ চাহ চেকা হ'ল চেনিখিনি কাপটোত ঘুটি দিয়া হ'ল এতিয়া চাহৰ মিশ্ৰণটো পোৱা যাব চেনিখিনি চাহত দ্ৰৱীভূত হ'ল চেনি চাহত দ্ৰৱণীয় আনহাতে চাহপাত অদ্ৰৱণীয় চেনি চাহপাত আৰু পানীৰ দ্ৰৱণটোত পৰিশুদ্ধ কৰিলে চাহপাত অৱশেষ হিচাপে থাকি যায় সো এই অনুশীলনীৰ কোৱেশ্চন আনসাৰ কিটাকে তোমালোকক 2 নম্বৰ কে দিলো যদি 3 নম্বৰ লৈকে আৰু যদি মাজৰ কোৱেশ্চন আনসাৰ লাগে সো তোমালোকে কমেন্টত কবা গতিকে ভিডিওটো ইমানেই